নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী। আজি ৰাজনীতিৰ কথা নেপাতো, কিন্তু দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টিৰ কথা পাতিম। আজিৰ তাৰিখত আমি সকলোৱে ব্যস্ত হৈ আছো মন্ত্ৰীসভাত কোনে স্থান পালে, মন্ত্ৰীসভাত কি জাত কি ধৰ্মৰ কাক কেনেকৈ স্থান দিয়া হ'ল, সেই গোটেই কথাবোৰ লৈ আমি ব্যস্ত হৈ আছো। টি20 বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন কেনেকুৱা, ভাৰতে কি প্ৰদৰ্শন কৰিছে, ভাৰতৰ কোন বেটছমেনে কিমান ৰান কৰিছে, সেই সমূহলৈ আমি ব্যস্ত হৈ থকাৰ সময়তেই দেশত সংঘটিত হোৱা আটাইতকৈ ডাঙৰ শিক্ষাৰ দুৰ্নীতিটোৰ কথা পাতিম। দেশৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ তাৰিখত সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটোৰ কথা পাতিম। এটা স্কেমৰ কথা পাতিম। স্কেমটো হৈছে NEET নিট পৰীক্ষাত সংঘটিত হোৱা স্কেমটোৰ কথা আজি আলোচনা কৰিম। সমান্তৰালভাৱে নিট স্কেমৰ কথা যেতিয়া দেশৰ ছাত্ৰ ছাত্ৰীসকলে কোনো মেইন ষ্ট্ৰীম মিডিয়া নোহোৱাকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে যেতিয়া সন্মুখলৈ আনিলে, এতিয়া কিন্তু CUET পৰীক্ষা, কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট, যিটো পৰীক্ষাৰ দ্বাৰা আজিৰ তাৰিখত মহাবিদ্যালয় বিশ্ববিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্থান লাভ কৰে বা তেওঁলোকে পঢ়িবলৈ সুযোগ পায়, সেই পৰীক্ষাটোক লৈও কিন্তু এতিয়া মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে। সেই প্ৰশ্নবোৰৰ কথা পাতিম। ছাত্ৰ ছাত্ৰীৰ কথা সাধাৰণতে মেইন ষ্ট্ৰীম মিডিয়াই ইমান দিন চুব নোৱাৰিলে, তেওঁলোকে সেই কথাবোৰ লৈ আলোচনা নকৰিলে। আমি সকলো ৰাজনীতিক লৈ ব্যস্ত হৈ থাকিলো, ক্ৰিকেটক লৈ ব্যস্ত হৈ থাকিলো, কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা যিটো সমস্যা, যিটো তেওঁলোকৰ লগত সংঘটিত হোৱা দুৰ্নীতি, তাৰ কথা আজি আমি মুকলিকে পাতিম। গতিকে আশা কৰিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। স্কেমটো কি? নিট পৰীক্ষা অনুষ্ঠিত হৈছিল। আপোনালোক আটাইয়ে জানে, যেতিয়া আমি ভাৰতৰ দৰে দেশ বা আমাৰ দেশত আমি যেতিয়া চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব লাগে, চিকিৎসা মহাবিদ্যালয়সমূহত আমি স্থান পাব লাগে, প্ৰাইভেট হওক বা পাব্লিক, মানে ৰাজহুৱা খণ্ডৰ হওক বা ব্যক্তিগত খণ্ডৰ হওক, আমি নিট পৰীক্ষাৰ মাজেৰে যাব লাগে। নিট পৰীক্ষাৰ বাবে মই যেতিয়া উচ্চতৰ মাধ্যমিক পঢ়ি আছিলো, মোৰ বিজ্ঞান শাখাৰ বন্ধুসকলে যথেষ্ট পঢ়া শুনা কৰিছিল। সকলোৱে কৈছিল যে নিট এটা অত্যন্ত টান পৰীক্ষা, কঠিন পৰীক্ষা। বিশ্বৰ ভিতৰতেই নিটত ভাল নম্বৰ পোৱাটো যথেষ্ট কষ্টকৰ কথা, গতিকে তাৰ কাৰণে যথেষ্ট পঢ়া শুনা কৰিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পঢ়া শুনা কৰিছিল। নিট পৰীক্ষাৰ সৰ্বমুঠ নম্বৰ হ'ল 720, মানে 720 নম্বৰৰ ভিতৰত আপুনি যিমান নম্বৰ পায় তাৰ অনুপাতে আপোনাক এটা ৰেংক দিয়া হয়। সেই ৰেংকৰ অনুযায়ী আপুনি প্ৰাইভেটত পঢ়িব নে পাব্লিকত পঢ়িব, মানে আগশাৰীৰ শিক্ষানুষ্ঠানবোৰত আপুনি যদি বেছি নম্বৰ পায় তেতিয়া স্থান পাব, যদি কম নম্বৰ পায় তেতিয়া প্ৰাইভেটত, য'ত বহুত টকাৰে আমি অধ্যয়ন কৰিব লাগে, তাত স্থান পোৱা যাব। গতিকে এই ধৰণে নিট পৰীক্ষা অনুষ্ঠিত হয়। তাৰ পাছত গুৰুত্বপূৰ্ণ কথাটো হ'ল, নিট পৰীক্ষাক লৈ আজিৰ তাৰিখত অসমৰ বিভিন্ন ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কোচিং চেণ্টাৰ আছে। তেওঁলোকে আপোনাক সহায় কৰে। তাৰ সহায়ত আপুনি গৈ নিট পৰীক্ষাত বহে আৰু নিট পৰীক্ষাত আপুনি ভাল নম্বৰ পালে আমাক চিকিৎসা কৰাৰ বাবে, দেশৰ চিকিৎসা সেৱাত নিয়োগ কৰাৰ বাবে, নিযুক্ত হোৱাৰ বাবে আপুনি সুবিধা লাভ কৰে। সেইটো সামগ্ৰিক কথা। এতিয়া সমস্যাটো হ'ল, এইবাৰ যেতিয়া নিট পৰীক্ষাৰ ফলাফল আহিল, তেতিয়া দেখা পোৱা গ'ল যে 67 গৰাকী ছাত্ৰ ছাত্ৰীয়ে, মন কৰিব, 67 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই যিটো 720 নম্বৰ, 720 আউট অফ 720 পালে। এই কথাটো এইভাবে আশ্চৰ্যজনক, কাৰণ যোৱা বছৰ মাত্ৰ দুগৰাকী ছাত্ৰই 720 পাইছিল। মানে ইমান টান পৰীক্ষা এটাত যদিহে 67 গৰাকীয়ে 720ৰ ভিতৰত 720 পায়, তেতিয়াই প্ৰশ্ন কৰিব পৰা যায় তাত কিবা এটা অনিয়ম হৈছে। এইভাবে অনিয়ম হোৱা বুলি ছাত্ৰ ছাত্ৰীসকলে দাবী কৰিছে, কাৰণ যিটো পৰীক্ষাত ইয়াৰ আগলৈকে 2জন 3জন 10জন 5জনে 720 পায়, সম্পূৰ্ণ নম্বৰ পায়, সেই পৰীক্ষাটোত 67 জনে এটা বছৰত সম্পূৰ্ণ নম্বৰ পোৱাটো যথেষ্ট চিন্তাৰ বিষয়। সেই প্ৰশ্নবোৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলে উত্থাপন কৰিছে। আৰু কেৱল এই 720টোৱে চিন্তাৰ কাৰণ নহয়, এই যে 67 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 720 পাইছে, বহু ছাত্ৰ ছাত্ৰীয়ে 719, 718 এই ধৰণৰ নম্বৰ পাইছে। মানে ছাত্ৰ ছাত্ৰীসকলে এই কথা কৈছে, বা এই কথাক লৈ এতিয়া চিন্তা আৰম্ভ হৈছে যে যিটো পৰীক্ষা ইমান টান, যিটো পৰীক্ষাত আগতে 2জন 3জনে 720ৰ ভিতৰত 720 পায়, এইবাৰ কেনেকৈ 67 জনে 720 পাইছে। 719, 718 এই নম্বৰবোৰ আপোনালোকে অতি মন দি কথাখিনি যদি শুনে বুজি পাব। মানে নিট পৰীক্ষাত যেতিয়া মাৰ্কিং যিটো চিষ্টেম, যি ধৰণে নিট পৰীক্ষাত নম্বৰ পোৱা যায়, সেই নম্বৰ পোৱা ধৰণটোত 718, 719 আপুনি পাব নোৱাৰে। মানে তাত 4 নম্বৰ পায় প্ৰত্যেকটো শুদ্ধ প্ৰশ্নৰ বাবে, ভুল হলে 1 নম্বৰকৈ কটা যায়। এতিয়া আপুনি কেনেকৈ 718, 719 পাব? গতিকে এই ধৰণৰ নম্বৰবোৰ যেতিয়া সন্মুখলৈ আহিছে, ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবোৰ কৰিছে যে ইয়াত অনিয়ম হৈছে, ইয়াত দুৰ্নীতি হৈছে। এতিয়া আটাইতকৈ ভয়ংকৰ কথাটোলৈ আহক। এই যে 67 গৰাকীয়ে 720 নম্বৰ পাইছে, তাৰ 6 গৰাকী ছাত্ৰই এটা চেণ্টাৰৰ পৰা পৰীক্ষাত বহিছিল। এইটো আৰু বেছি ভয়ংকৰ কথা। মানে 720 পোৱা 67 গৰাকী ছাত্ৰৰ 6 গৰাকী ছাত্ৰই এটা চেণ্টাৰৰ পৰা পৰীক্ষা দিছে।
এতিয়া মানুহে এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে যে সেই চেণ্টাৰটোত কিবা বিসংগতি হৈছে নেকি, মানে এই কথাটো সম্ভৱ নেকি যিটো পৰীক্ষাত সমগ্ৰ ভাৰতৰ 24-25 লাখ মানুহে পৰীক্ষা দিছে, ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, তাত 67 গৰাকীয়ে 720 পাইছে, মানে সম্পূৰ্ণ নম্বৰ পাইছে, তাৰ 6 গৰাকী ছাত্ৰই এটা চেণ্টাৰৰ পৰা পৰীক্ষা দিছে। এই প্ৰশ্নবোৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলে উত্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবোৰ সুধিছে যে NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চি, যিটো এজেঞ্চিয়ে আজিৰ তাৰিখত ভাৰতৰ মূল পৰীক্ষাবোৰ অনুষ্ঠিত কৰে, আপুনি CUETৰ কথাই কওক, UGC নেটৰ কথা কওক, সেই কথাবোৰলৈ মই আহিম। এই নিট পৰীক্ষাটো হওক সকলো NTA কণ্ডাক্ট কৰে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্নটো সুধিছে যে NTAৰ ফালৰ পৰা যিটো কথা কোৱা হ'ল যে এই পৰীক্ষাটোত গ্ৰেছ মাৰ্ক দিয়া হ'ল, এই কথাটো আগতে জনোৱা নাছিল। গ্ৰেছ মাৰ্ক মানে কথাটো এনেকুৱা যে NTA আজিৰ তাৰিখত কৈছে যে এই যে 719 718 পাইছে, এই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কাৰণত গ্ৰেছ মাৰ্ক দিয়া হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবোৰ উত্থাপন কৰিছে যে গ্ৰেছ মাৰ্ক কি ভিত্তিত দিয়া হৈছে, আৰু গ্ৰেছ মাৰ্ক দি যদি কাৰোবাক আপুনি ডক্টৰৰ পৰীক্ষাটোত, চিকিৎসা বিজ্ঞানৰ পৰীক্ষাটোত আপুনি সহায় কৰিছে, আপুনি মানুহৰ জীৱন বিপন্ন কৰি তোলা নাইনে? গ্ৰেছ মাৰ্ক দি যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব তেওঁলোকে কিদৰে চিকিৎসা বিজ্ঞানত ভৰ্তি হ'ব, এই প্ৰশ্নবোৰ এতিয়া উত্থাপন কৰা হৈছে। সমান্তৰালভাৱে এই গোটেই পৰীক্ষাটোত এইবাৰ এনেকুৱা ধৰণৰ বিসংগতি সংঘটিত হৈছে যে আগতে যিবোৰ নম্বৰ পালে, ধৰক 610 615 নম্বৰ পালে নিটৰ জৰিয়তে আপুনি ভাল কলেজ এখন পাব পাৰে, এইবাৰ এই গোটেই ৰেংকবোৰ 20,000 40,000 পিছুৱাই গৈছে। মানে আগতে যিটো ৰেংক 10,000ত আছিল, এইবাৰ এইটো 40,000 পাইছেগৈ। ইমান বেছি বিসংগতি এই পৰীক্ষাটোত সংঘটিত হোৱাৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকল উদ্বিগ্ন হৈছে। আৰু এই যিখিনি ছাত্ৰ ছাত্ৰীয়ে বছৰৰ পিছত বছৰ ধৰি এই পৰীক্ষাটোৰ বাবে অধ্যয়ন কৰিলে, তেওঁলোকে কোনো সদুত্তৰ নোপোৱাৰ বাবে এই ধৰণৰ বিসংগতি হোৱাৰ পাছত আজি তেওঁলোক নিৰাশ হৈছে, বিমৰ্ষ হৈছে, যাৰ বাবে তেওঁলোকে আজি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এতিয়া উচ্চতম ন্যায়ালয়ে এই গোটেই বিষয়টোত কি হস্তক্ষেপ কৰে তাৰ বাবে আমি আটাইয়ে কিন্তু বাট চাই আছো। নিট পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে এতিয়া CUET পৰীক্ষাক লৈও বিসংগতিৰ কথা আহিছে। আপোনালোক আটাইয়ে জানে CUET এনেকুৱা এটা পৰীক্ষা যিটোৰ জৰিয়তে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত আজিৰ তাৰিখত নামভৰ্তি কৰিব পাৰি। CUET পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হ'ল তেতিয়া বিসংগতিবোৰৰ কথা এনেকে উত্থাপন হ'ল যে অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে যি CUET পৰীক্ষাত নিজৰ ফৰ্ম ফিল আপ কৰিছিল, তেওঁলোকৰ চেণ্টাৰ পৰিল অৰুণাচলত, তেওঁলোকৰ চেণ্টাৰ পৰিল ইটানগৰত। অসমৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া হঠাৎ এডমিট কাৰ্ডখন খুলি দেখা পাব যে মোৰ পৰীক্ষা দিবলৈ মই ইটানগৰ যাব লাগিব, তেওঁ কেনেকৈ পৰীক্ষা দিব? এই প্ৰশ্নবোৰ কিন্তু CUET পৰীক্ষাক লৈ এতিয়া উত্থাপন হৈছে। CUET পৰীক্ষাটো এইবাৰ OMR চিটত কৰা হ'ল। OMR চিট মানে আপোনাৰ কাগজ এখন দিব, তাত কলা গোল কৰিব লাগে। সেই OMR চিটত কম্পিউটাৰ বেছড আছিল তাৰ আগতে, এতিয়া OMR কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিছে যে OMR চিট কৰাৰ পাছত OMR চিট কিদৰে পৰীক্ষণ ল'ব লাগে, OMR চিটত কিদৰে পৰীক্ষা লয়, এই গোটেই কথাবোৰ যিসকল নিৰীক্ষক আছিল, যিসকল ইনভিজিলেটৰ আছিল, তেওঁলোকে নজনা বাবে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট টাইম মেনেজমেণ্টত ক্ষতি হৈছে। এই প্ৰশ্নবোৰ এতিয়া উত্থাপন হৈছে। আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, সেই গুৰুত্বপূৰ্ণ কথাটো হ'ল যিটো সময়ত আমি সমগ্ৰ দেশখন নিৰ্বাচনক লৈ ব্যস্ত হৈ থাকিলো, এই গুৰুত্বপূৰ্ণ পৰীক্ষাকেইটাত যিকেইটা বিসংগতিৰ কথা আজি উত্থাপন হৈছে, এই বিসংগতিবোৰে কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটোৰ যিটো ফুফুলা স্বৰূপ, যিটো আমাৰ আচলতে আমি যিবোৰ কথাক লৈ গুৰুত্ব দিব লাগে, যিবোৰ কথা আমি পাতিব লাগে, এইবোৰ কথা যে আমি নেপাতো, আমি যে কোন মন্ত্ৰী হ'ল, কোন প্ৰধানমন্ত্ৰী হ'ল, ভাৰতে কেই ৰাণত জিকিলে, এই কথাবোৰক লৈ ব্যস্ত হৈ থাকো, এই কথাটো কিন্তু আকৌ এবাৰ প্ৰমাণ কৰিছে। আটাইতকৈ ভয়ংকৰ কথাটো কি? ভয়ংকৰ কথাটো হৈছে এই পৰীক্ষাবোৰ দিবলৈ ছাত্ৰ ছাত্ৰীয়ে বছৰৰ পিছত বছৰ অধ্যয়ন কৰে, তেওঁলোকে পৰিশ্ৰম কৰে, অধ্যৱসায় কৰে, তেওঁলোকৰ কষ্ট একাগ্ৰতাৰ লগতে সমগ্ৰ ঘৰখন জড়িত হৈ থাকে। এই যে ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে নিট পৰীক্ষাত বহে, CUET পৰীক্ষাত বহে, তেওঁলোকৰ লগত তেওঁলোকৰ অভিভাৱকৰ লগতে সামগ্ৰিকভাৱে এটা ইকোচিষ্টেমে গোটেই কামবোৰ কৰি থাকে। শিক্ষাগুৰুসকলে কষ্ট কৰে, ছাত্ৰ ছাত্ৰীসকলৰ বন্ধু বান্ধৱীয়ে কষ্ট কৰে, তাৰ পাছত যেতিয়া পৰীক্ষাৰ সময়ত এই ধৰণৰ বিসংগতি হয়, আৰু বিসংগতি হোৱাৰ পাছত NTAৰ দৰে যিবোৰ সংস্থাই আজি সমগ্ৰ দেশৰ পৰীক্ষাবোৰ অনুষ্ঠিত কৰে, NTAৰ দৰে সংস্থাৰ পৰা একো সদুত্তৰ পোৱা নাযায়, ছাত্ৰ ছাত্ৰীৰ কিন্তু শিক্ষা ব্যৱস্থাৰ ওপৰত থকা বিশ্বাসযোগ্যতাৰ ওপৰত এটা প্ৰশ্নবোধক চিনৰ সন্মুখীন হয়। যিটো বিপদ আজি NTAৰ এই পৰীক্ষাকেইটাৰ পাছত হৈছে। নিটক লৈ এই ধৰণৰ প্ৰশ্ন মানুহৰ মনত আছে যে নিট এতিয়া এটা ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। বিভিন্ন কোচিং চেণ্টাৰে ব্যৱসায়িক কেন্দ্ৰিক দৃষ্টিভংগীৰে এই পৰীক্ষাটোক ব্যৱহাৰ কৰে। তেওঁলোকৰ কোচিঙৰ যিবোৰ কোচিঙৰ নাম আৰু কোচিঙে পোৱা ৰেংক, এই আটাইবোৰ তেওঁলোকে বিজ্ঞাপন দিয়ে, যাৰ ফলত এটা ব্যৱসায়িক চক্ৰলৈ গোটেই কথাবোৰ গুচি গৈছে। নিট এটা মাফিয়াৰ, ব্যৱসায়িক মাফিয়া, শিক্ষাৰ লগত জড়িত একাংশ মাফিয়াৰ এটা কেন্দ্ৰবিন্দু হৈছে। এই প্ৰশ্নবোৰ এতিয়া উত্থাপন হৈছে। এই ধৰণৰ কথা মানুহে কৈছে যে নিটৰ জৰিয়তে এই শিক্ষা মাফিয়াবোৰে মানুহৰ পৰা সহজ সৰল ছাত্ৰ ছাত্ৰীৰ পৰা ধন লুটে, তেওঁলোকক সেই ৰেংকৰ বিজ্ঞাপন দেখুৱাই
সেই নিজৰ ব্যৱস্থাটোৰ মাজলৈ সোমাই লৈ যায়, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মেধাৰ অপচয় হয় আৰু এই মাফিয়াসকল সংগঠিত হয়, তেওঁলোক শক্তিশালী হয়। এই কথাবোৰ এতিয়া উত্থাপন হৈছে। CUETক কেন্দ্ৰ কৰিও শিক্ষাৰ লগত জড়িত যিটো মাফিয়া, মানে শিক্ষা মাফিয়া, যিয়ে কোচিং চেণ্টাৰসমূহ চলাই, যাৰ জৰিয়তে গোটেই বিসংগতিবোৰ হয়, মানুহে এতিয়া সন্দেহ কৰিছে, এই কথাবোৰ উত্থাপন হৈছে। নিটৰ গোটেই স্কেমটোৱে ভাৰতীয় শিক্ষা ব্যৱস্থাত এই যিখিনি কোচিঙৰ প্ৰাদুৰ্ভাৱ, কোচিঙৰ ক্ষেত্ৰত কোনো ৰেগুলেশ্যন নাই, কোনো নিয়ন্ত্ৰণ নাই, চৰকাৰে এই গোটেই কথাবোৰ ব্যক্তিগত খণ্ডক এৰি দিছে, যাৰ বাবে আমাৰ গাঁৱৰ যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰী, নিম্ন বৰ্গৰ যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোক আজি সংকটৰ সন্মুখীন হৈছে। এই গোটেই কথাবোৰ কিন্তু বহলভাৱে দৃষ্টিকোণ এটাৰে বিশ্লেষণ কৰাৰ সময় আহিছে। শিক্ষা ব্যৱস্থাটোত আজিৰ তাৰিখত আমি ইমান বেছি ব্যক্তিগত খণ্ডক স্থান দিছোঁ, যাৰ বাবে মানুহে সুধিছে এতিয়া যে এই যিটো স্কেম হ'ল, ইয়াৰ আঁৰত কোনোবা মাফিয়া লুকাই আছে নেকি? শিক্ষা মাফিয়া লুকাই আছে নেকি? কাৰ স্বাৰ্থত 67জনক 720ৰ ভিতৰত 720 দিয়া হ'ল? কাৰ স্বাৰ্থত এটা চেণ্টাৰৰ 6 গৰাকী ছাত্ৰই 720 পালে? কাৰ স্বাৰ্থত এই ধৰণৰ গ্ৰেছ মাৰ্ক দিয়া হ'ল? এই প্ৰশ্নবোৰ এতিয়া সাধাৰণ মানুহৰ মনত আছে, মানুহে সুধিছে। এইভাবে এই প্ৰশ্নবোৰৰ গুৰুত্ব আছে, এইভাবে এই কথাবোৰ ভিত্তিপূৰ্ণ, কাৰণ এই গোটেই স্কেমটো ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা নতুন স্কেম। এই ধৰণে কোনোবা এটা কোচিং চেণ্টাৰৰ বাবে যদি ছাত্ৰ ছাত্ৰীৰ 24 লাখ 25 লাখ ছাত্ৰ ছাত্ৰী বহা পৰীক্ষাটোত বিসংগতি কৰা হয়, তাৰ উত্তৰ কিন্তু আমাক চৰকাৰখনে দিব লাগিব, লগতে শিক্ষা ব্যৱস্থাটোৱে দিব লাগিব। নহ'লে এই ব্যৱস্থাটোৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ যি গুৰুত্ব, এই গুৰুত্ব নাইকিয়া হৈ যাব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি এই কথাই উত্থাপন কৰিব বিচাৰিছোঁ যে নৱ নিৰ্বাচিত চৰকাৰখনে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, লগতে শিক্ষামন্ত্ৰীয়ে, যিহেতু প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা কৰে, ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ লগত তেওঁ কথা পাতে, পৰীক্ষাৰ সময়ত কথা পাতে, এই বিপদৰ সময়ত কিন্তু প্ৰধানমন্ত্ৰীয়ে মাত মতা উচিত। এই ব্যৱস্থাটো শুধৰোৱা উচিত আৰু সমান্তৰালভাৱে শিক্ষা বিভাগে এই কোচিংসমূহৰ যি প্ৰাদুৰ্ভাৱ, লগতে NTA দৰে সংস্থাসমূহে, যি সংস্থাই সমগ্ৰ পৰীক্ষা আজি নিয়ন্ত্ৰণ কৰে, এই সংস্থাসমূহক যে চেকছ এণ্ড বেলেঞ্চ থাকিব লাগে, তেওঁলোকক যে সুস্থ নিৰীক্ষণ কৰিব লাগে, এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। আমি ক্ৰিকেটৰ কথা পাতি থাকিম, আমি ৰাজনীতিৰ কথা পাতি থাকিম, ইণ্ডিয়াই পাকিস্তানক কেই ৰাণত হৰুৱাই, কোন প্ৰধানমন্ত্ৰী, কোন গৃহমন্ত্ৰী বা কোন ৰাজ্যিক মন্ত্ৰী হয়, এই আটাইবোৰ কথাক লৈ আমি ব্যস্ত হৈ থাকিম, কিন্তু ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা আমি পাতিব লাগিব। এই গুৰুত্বটো মই আশা কৰিম প্ৰধানমন্ত্ৰী মহোদয়ে দিব, শিক্ষামন্ত্ৰী মহোদয়ে দিব, আৰু সমান্তৰালভাৱে এই গোটেই স্কেমটো মানুহৰ সন্মুখত উদঙাই দিয়াৰ বাবে, মানুহৰ বিশ্বাসযোগ্যতা ঘূৰাই অনাৰ বাবে বলিষ্ঠ পদক্ষেপ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সমান্তৰালভাৱে শিক্ষা বিভাগে গ্ৰহণ কৰিব। কাৰণ যদিহে এই ক্ষেত্ৰত চৰকাৰখন নীৰৱ হৈ থাকে, নিশ্চুপ হৈ থাকে, তেওঁলোকে যদি একো ব্যৱস্থা গ্ৰহণ নকৰে, মানুহৰ কিন্তু শিক্ষা ব্যৱস্থাৰ ওপৰত, কণ ছাত্ৰ ছাত্ৰীখিনিৰ কিন্তু শিক্ষা ব্যৱস্থাৰ ওপৰত বিশ্বাস টুটি আহিব, আৰু সেয়া হ'ব দেশৰ বাবে আটাইতকৈ ডাঙৰ লোকচান। আশা কৰিম ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ।